নমস্কাৰ বন্ধু বান্ধৱীসকল। এইজোপা হ'ল লিঅ'কাছ এস্পেৰা অৰ্থাৎ দোৰোণ বন। এই বনজোপাৰ বিষয়ে মই আপোনালোকক আগতেও এটা ভিডিঅ' দিছিলোঁ। তেতিয়া কৈছিলোঁ যে ইয়াৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক ক'ম, কি অসুখ হ'লে কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব লাগে। আপোনালোকৰ যদি জ্বৰ হয় তেতিয়াহ'লে এই দোৰোণ শাকজোপাৰ ইয়াৰ পাতটো আপোনালোকে পিচি ল'ব আৰু ইয়াৰ অলপ ৰসৰ লগত অলপমান মৌ মিহলাই যদি খায় তেতিয়াহ'লে আপোনালোকৰ জ্বৰ, পানীলগা, চৰ্দি এইবিলাক ভাল হ'ব। আৰু ইয়াৰ যদি উতলাই লৈ গৰম কৰি লৈ ইয়াৰ গৰম পানীত ইয়াৰ পাতটো দি যদি উতলাই ইয়াৰ যদি ভাপটো আপোনালোকে নাকত এনেদৰে শুঙি লয় তেতিয়াহ'লে আপোনালোকৰ মাথা বিষ আৰু চাইনাচাইটিছো ভাল হ'ব। যদি ইয়াতকৈ ডাঙৰ অসুখ আছে তেতিয়াহ'লে অভিজ্ঞ ডক্তৰৰ লগত আপোনালোকে দেখাব। আৰু ইয়াৰ পাতৰ ৰস খালে আমাৰ পেটৰ গেছৰ সমস্যাও ভাল হয়। সেই ভাবিলোঁ আপোনালোকক এই ব্যৱহাৰকেইটাৰ বিষয়ে কওঁ, নিশ্চয় আপোনালোকৰ উপকৃত হ'ব। আৰু ব্যৱহাৰ কৰি আপোনালোকে কেনে পাইছে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। আজিলৈ আহোঁ। বাই বাই।